নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ ঘৰত যদি মহিলা আছে তেন্তে আপোনালোকৰ মহিলাগৰাকীৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। আপোনাৰ ঘৰত বাৰু মহিলা আছে নে নাই কমেন্ট সেকশনত জনাব। আপোনাৰ ঘৰতো যদি মহিলা এগৰাকী আছে তেন্তে আপোনালোক সকলোৰে কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। তো সেই ভাল খবৰটোনো কি সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীবান্দি গৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। অসমৰ মহিলাসকলক অসম চৰকাৰে সবলীকৰণ কৰাৰ উদ্দেশ্যেৰে বিভিন্ন ধৰণৰ আঁচনিবিলাক প্ৰস্তুত কৰিছে। এতিয়া সেই সময়তে অসমৰ মহিলাসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই। 2026 আৰু 2027 বিত্তীয় বৰ্ষৰ বাজেট ঘোষণা কৰা হৈছে আৰু সেই বাজেটত এইবাৰ মহিলাসকলৰ কাৰণে বহুকেইখন নতুন আঁচনিৰ ৰূপায়ণ কৰিছে আৰু তাৰ লগতে এতিয়া মহিলাসকলে লাভ কৰিব বহুতো সা সুবিধা। এই সময়তে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ঘোষণা কৰিছে যে অসমৰ মহিলাসকলে এইবাৰ 10 লাখ টকাকৈ লাভ কৰিব বুলি জনাইছে। যিসকল মহিলাই নেকি আত্মসহায়ক গোটত আছে, আত্মসহায়ক গোটত থকা মহিলাসকলে প্ৰত্যেকটো গোটে এতিয়া 10 লাখ টকাকৈ লাভ কৰিব। প্ৰত্যেকটো গোটেই 10 লাখ টকাকৈ লাভ কৰিব বুলি জনাইছে। এতিয়া এটা গোটত বেছিতকৈ বেছি 10 গৰাকী মহিলা থাকে আৰু 10 গৰাকী মহিলাক এতিয়া 10 লাখ টকাৰ চৰকাৰৰ ফালৰ পৰা ঋণ প্ৰদান কৰিব বুলি জনাইছে। আৰু সেই ঋণৰ বাবদ কিন্তু আপোনালোকে 1 টকাও সুদ পৰিশোধ কৰিব নালাগে। যিটো মূলধন আপোনালোকে ল'ব সেই মূলধনটো আপোনালোকে ঘূৰালেই হ'ব। 1 লাখ টকাৰ বিনিময়ত 1 লাখ টকা আপোনালোকে ঘূৰালেই হ'ব। অসমৰ মহিলাসকলৰ কাৰণে এইটো এটা সোণালী সুযোগ আগবঢ়াইছে অসম চৰকাৰৰ ফালৰ পৰা। সেয়াই নহয়, তাৰ লগতে আৰু এটা কথা ঘোষণা কৰিছে যে এইবাৰ প্ৰায় 12,000তকৈও অধিক যুৱক যুৱতীয়ে 1 লাখ টকাকৈ লাভ কৰিব বুলি জনাইছে। 12,000তকৈও অধিক যুৱক যুৱতীক 1 লাখ টকাকৈ পইচা বিতৰণ কৰিব আৰু সেই 1 লাখ টকাটোৰ কাৰণে যুৱক যুৱতীসকলে কোনো ধৰণৰ ইনকম প্ৰুফ দেখুৱাৰ প্ৰয়োজন নাই যে মই এইটো ইনকম কৰোঁ, মই সেইটো ইনকম কৰোঁ, মই ইমান টকাৰ উপাৰ্জন কৰোঁ, এইবিলাক একো দেখুৱাৰ প্ৰয়োজন নাই। তেওঁলোকে বিজনেছ বা তেওঁলোকে অন্যান্য প্ৰমাণপত্ৰ দিয়াৰো দৰকাৰ নাই। আবেদন কৰিলেই হ'ল। আবেদনৰ ভিত্তিতে তেওঁলোকক 1 লাখ টকাকৈ দিব বুলি কৈছে। 12,000 যুৱক যুৱতীয়ে আবেদন কৰিব পাৰিব আৰু সেই 1 লাখ টকাটো কোনো ধৰণৰ ইণ্টাৰেষ্ট নলয় বুলি জনাইছে। 1 টকাও ইণ্টাৰেষ্ট নলয়। উইদাউট ইণ্টাৰেষ্টত 12 লাখ টকা মানে 12,000 ল'ৰা ছোৱালীক 1 লাখ টকাকৈ এতিয়া অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব। আমাৰ অসমৰ মহিলাসকলৰ কাৰণেতো ঢেৰ আঁচনি চৰকাৰে উলিয়াইছে, যেনে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি বহুখিনিয়ে আঁচনি চৰকাৰৰ ফালৰ পৰা ওলাইছে আৰু এইবাৰ আৰু এখন নতুনকৈ আঁচনি সংযোজন কৰিছে অসমৰ মহিলাসকলৰ বাবে। আৰু এইবাৰ অসমৰ যিসকল মহিলা আত্মসহায়ক গোটত আছে সেইসকল মহিলাই এইবাৰ 10 লাখ টকাকৈ লাভ কৰিব। প্ৰত্যেকটো আত্মসহায়ক গোট, যিমান আত্মসহায়ক গোট আছে প্ৰত্যেকটো আত্মসহায়ক গোটৰ মহিলাসকলে 10 লাখ টকাকৈ লাভ কৰিব বুলি জনাইছে। মানে এটা গোটত যদি 10 গৰাকী মেম্বাৰ থাকে তেনেহ'লে প্ৰত্যেকৰ ভাগত 1 লাখ টকাকৈ পাব আৰু সেই 1 লাখ টকাটোৰ বাবদ ইণ্টাৰেষ্ট দিব নালাগে। এনেই নৰ্মেলি আমি বেংকৰ পৰা যদি লোন ল'বলৈ যাওঁ বা আত্মসহায়ক গোটৰ মহিলাসকলে যদি বেংকৰ পৰা ঋণ ল'বলৈ যায় তেনেহ'লে ইণ্টাৰেষ্ট ভৰিব লাগে সেই ঋণৰ ওপৰত। কিন্তু অসম চৰকাৰে এইবাৰ যি লোন প্ৰদান কৰিব সেই লোনৰ বাবদ 1 টকাও কিন্তু ইণ্টাৰেষ্ট ভৰিব নালাগে। এই আঁচনিখনৰ মুখ্য উদ্দেশ্য হৈছে যে অসমৰ পিছপৰি থকা মহিলাসকলক আৰ্থিকভাৱে সবল কৰি তোলা, যাতে অসমৰ মহিলাসকলে নিজে কিবা এটা উপাৰ্জন কৰিব পাৰে। তাৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা এই আৰ্থিক অনুদান আগবঢ়াব বুলি জনাইছে। এতিয়া অধিকাংশ মহিলাকে আমি দেখিবলৈ পাওঁ মহিলাসকলে ঋণ লয় আৰু সেই ঋণেৰে তেওঁলোকে বাইক কিনে, কিছুমানে ঘৰ বনায় বা অন্যান্য কাম কাজত তেওঁলোকে ব্যৱহাৰ কৰে। কিন্তু চৰকাৰে সেই 1 লাখ টকাটো আপোনালোকক দিব বা 10 লাখ টকাটো আপোনালোকক দিব বিজনেছত ইনভেষ্ট কৰিবৰ কাৰণে। আপুনি যি ব্যৱসায়ে কৰিব নিবিচাৰে আপোনাৰ ইচ্ছা অনুসৰি আপুনি ব্যৱসায় কৰিব পাৰে আৰু সেই ব্যৱসায়ত 1 লাখ টকাটো আপোনালোকে ইনভেষ্ট কৰক।
আৰু ইনভেষ্ট কৰাৰ পাছত তাৰ পৰা যি টকা উপাৰ্জন হ'ব প্ৰফিটটো আপুনি ৰাখি বাকি 1 লাখ টকাটো আপুনি চৰকাৰক ঘূৰাই দিয়ক ইয়াতকে আৰু কি ফেচিলিটি আপোনালোকক দিব কওকচোন এতিয়া বহু লোকে এই ভিডিওটো প্ৰস্তুত কৰাৰ পাছত ক'ব পাৰে যে মই চৰকাৰৰ সাপোৰ্টত ভিডিও বনাইছো বুলি কিন্তু তেনেকুৱা নহয় চৰকাৰে যেটো সুবিধা দিছে সেই সুবিধাটোৰ সম্পৰ্কে আপোনালোকক জনাইছো এতিয়া মহিলাসকলে এই সুবিধাটো কেনেকৈ লয় তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে তো এই আঁচনিখনৰ মুখ্য উদ্দেশ্য হৈছে মহিলা সবলীকৰণ স্বনিয়োজন আৰু আৰ্থিক উন্নতি এই তিনিটা মেইন লক্ষ্যৰে অসমৰ মহিলাসকলক এইবাৰ 10 লাখ টকাকৈ প্ৰদান কৰিব বুলি জনাইছে মহিলা সবলীকৰণ স্বনিয়োজন আৰু লগতে আৰ্থিক উন্নতি এই তিনিটা মেইন লক্ষ্য আগত ৰাখি চৰকাৰে এইবাৰ মহিলাসকলক 10 লাখ টকাকৈ প্ৰদান কৰিব এটা সেই 10 লাখ টকাটো আপোনালোকে গুটে লৈ কৰবাত ইনভেষ্ট কৰে সেইটো আপোনালোকৰ কথা আপোনালোকে সেপাৰেটলি বেলেগ মহিলাই 1 লাখ কে লৈ আপোনালোকে পৃথকে ব্যৱসায় কৰে সেইটো আপোনালোকৰ লগত কথা মুঠতে অসমৰ মহিলাসকলক 10 লাখ টকাকৈ প্ৰদান কৰা হ'ব আৰু সেই 10 লাখৰ বাবদ আপোনালোকৰ পৰা 1 টকাও ইন্টাৰেষ্ট নলয় সেই 10 লাখ টকাটো আপোনালোকে কামত ব্যৱহাৰ কৰিব পাৰিব সেই 10 লাখ টকাটো আপোনালোকে বিজনেছত ব্যৱহাৰ কৰিব পাৰিব আৰু সেই 10 লাখ টকাৰ পৰা যি টকা উপাৰ্জন কৰিব সেই টকা আপোনালোকে ৰাখি বাকি মূলটো চৰকাৰক ঘূৰাই দিলেই হ'ল চৰকাৰে এই ফেচিলিটি আপোনালোক সকলোৰে কাৰণে উলিয়াইছে তো এই আঁচনিখনৰ বিষয়ে জানি কেনে পালে বাৰু কমেন্ট সেকশনত জনাব আপুনি যদি এগৰাকী মহিলা ভিডিওটোত লাইক এটা কৰি থৈ যাব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো আজিৰ ভিডিওত ইমানেই পুনৰ এটা ভিডিওত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজি বিদায় মাগিছো ধন্যবাদ জয় অসম